নাই অহা নাই তেখেতেতো ভোট লোৱাৰ সময়তো ভোটকেইটা লৈ গৈছে আৰু কিয় আহিব তেখেতে ইয়ালৈ কি আহিব তাতো সমস্যা এই তাৰমানে তাতো কামটো হৈ গৈছে না তাই কিয় আহিব তেখেতে ইয়াত আৰু 3 বছৰৰ পৰা লাগিছে আজি আশা দিছিলে কিন্তু এতিয়ালৈ কামটো হোৱা নাই দেখা পোৱা নাই আশা আছোঁ তেখেতৰ প্ৰতি আশা আছে আৰু ভৱিষ্যত কৰি দিব তেওঁৰ আশা আছে ভৰসা আছে আৰু যোগ্য প্ৰাৰ্থী বিচাৰোঁ আমি এই আব্দুল খালিকৰ নিচিনা অকমান্য মানুহ নিবিচাৰোঁ বজৰুদ্দিন আজমৰ কাৰণে সেইটো চিনি নাপাওঁ আমি চিনি পাওঁ যোগ্য মানুহ আমি ৰাইজে এটা সিদ্ধান্ত কৰিম যে কোনজন মানুহ যোগ্য আমি যোগ্য আব্দুল খালিকো চিনি নাপাওঁ আব্দুল খালিকতো গেছে আমাৰ সেইটো তাত নাহে যিয়ে হওক আমি বজৰুদ্দিন আজমলক আমি চিনি নাপাওঁ আমি চিনি পাওঁ যোগ্য এজন মানুহ যিজন কাম কৰা ৰাইজৰ কাম কৰিব তেখেতে কাম বিচাৰে চৰকাৰক এইটো আহ্বান জনাওঁ বহুত মানুহ ইয়াৰ পৰা 200 বেছি ঘৰ বিলীন হৈ গৈছে ইয়াৰ পৰা গৰাখহনীয়াত চৰকাৰে এইটো আহ্বান জনাওঁ গৰাখহনীয়া ৰোধ কৰে দ্বিতীয় নম্বৰ যিবিলাক মানুহ গৰাখহনীয়াত গুচি গৈছে ইয়াৰ পৰা বা ঘৰ দুৱাৰ যা গৈছে তেখেতসকলক চৰকাৰে এটা অনুদান দিয়ে 90,000 95,000 কৰি কিবা এটা অনুদান দিয়ে শুনা মতে যিহওক এই চৰকাৰে এইটো দিলে আমি চৰকাৰ মানুহবিলাক উপকৃত হ'ব আৰু লগতে এটা আহ্বান জনাওঁ আমাৰ সমস্যাবিলাক সমাধান কৰিব লাগে সেইটো যাতে কৰে অনুৰোধ জনাওঁ চৰকাৰক আৰু তাৰ লগতে আৰু আহ্বান জনাওঁ আমাৰ গৰাখহনীয়াত যা য'ত বহুত কাৰেণ্টবিলাক এই মানুহবিলাক গুচি গৈছে লগতে আৰু সেইবিলাক মানুহৰ যিবিলাক মানে মিটাৰ আছে সেই মিটাৰবিলাকত বহুত বিল আহি আছে মই চৰকাৰে এইটো আহ্বান জনাওঁ মোৰ নিজৰো আহিছে মইতো ঘৰ ভঙা নাই ঠিক আছে মই এবছৰত বিল আহিছে 14,928 টকা মই অনুৰোধ জনাম চৰকাৰক যাতে এনেধৰণৰ বিল মানুহৰ নাহে আৰু মই 5,000 টকা দিছোঁ মই চৰকাৰক এইটোও অনুৰোধ জনাওঁ মোৰ যিখিনি বাকী আছে চৰকাৰে এইখিনি পইচা মোক মানে ক্ষমা কৰি দিয়ে আৰু লগতে আৰু জনাওঁ অহা দিনবিলাকত চৰকাৰে আমাৰ যিবিলাক মানুহ আছে সেইবিলাক মানুহ যাতে সকাহ দিয়াৰ কাৰণে মই চৰকাৰক অনুৰোধ জনালোঁ চৰকাৰে আমাৰ কাৰণে অলপ মাননীয় মুখ্যমন্ত্ৰী আমাৰ কাৰণে ৰাইজৰ কাৰণে চবৰ কাৰণে যাতে এতিয়া সিহঁতে অলপ সঁহাৰি দিয়ে নহ'লে খুব দুৰ্ভগীয়া অৱস্থাত আছে কাৰণ এই গাঁও 2-3টা গাঁৱত মানুহৰ চাকৰি বাকৰিও নাই যাতে তেখেতে অলপ আমাক সঁহাৰি দিয়ে এইকাৰণে আমি তেখেতৰ ওচৰত মানে আশাবাদী আৰু আশা কৰি আছোঁ আৰু তেখেতে আহিছিল সেইকাৰণে আমি আশাবাদী 200 ঘৰ আৰু এই মানুহবিলাক বহুত কষ্টত ভুগি আছে যদি ক'ৰবাত শ্বশুৰৰ ঘৰত আছে কাৰোবাৰ মামাৰ ঘৰত আছে কাৰোবাৰ ভাইৰ ঘৰত আছে কাৰোবাৰ বেলেগৰ ঘৰত এনে ৰখি আছে এইভাৱেই আছে আৰু তেখেতক লগ পোৱা নাই তেখেতে অহাও নাই ইলেকশ্যনৰ আগত আহিছিল আৰু ইলেকশ্যনৰ পিছত তেখেতে অহা নাই আজিলৈকে অহা নাই প্ৰায় সমাগত MP ইলেকশ্যন এতিয়াও তেওঁ আহি পোৱা নাই